MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। আজি বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱসৰ লগতে সংগতি ৰাখি বিশিষ্ট সমাজকৰ্মী যুৱ কবি পাৰ্থ বিজয় বৰুৱাই যোৰহাটৰ নিৰাশ্ৰয় শিশু ভ্ৰমণত উদযাপন কৰে বিশ্ব পৰিৱেশ দিৱস। নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন। আজি বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱসত যোৰহাটৰ এজন ব্যক্তিয়ে ব্যতিক্ৰমী ধৰণে পালন কৰে বিশ্ব পৰিৱেশ দিৱস। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত দগাঁও অনাথাশ্ৰমত বিশ্ব পৰিৱেশ দিৱস পালন কৰে যোৰহাটৰ এগৰাকী অগ্ৰণী যুৱ কবি সমাজসেৱক পাৰ্থ বিজয় বৰুৱাই। যোৰহাটৰ দগাঁওস্থিত প্ৰাংগণত কণ কণ শিশুসকলক লৈ ফল মূলৰ গছ ৰোপণ কৰে আৰু শিশুসকলক দুপৰীয়াৰ আহাৰ বিতৰণ কৰে। আজি বিশ্ব পৰিৱেশ দিৱস, আজি 5 জুন, আৰু আজি এই বিশেষ দিনটোত দগাঁৱৰ আমাৰ যোৰহাটৰ দগাঁৱৰ যি অনাথ আশ্ৰম আছে এই অনাথ আশ্ৰমত আহি কণ কণ ল'ৰা ছোৱালীবোৰৰ মাজত বৃক্ষৰোপণ কৰি অতি ভাল লাগিছে, অতি আনন্দিত হৈছোঁ। আজিৰ দিনটো মই কওঁ গোটেই বছৰটোত আমাৰ বিভিন্ন আচলতে দিৱস উদযাপন হয়, কিন্তু তাৰ ভিতৰত আজিৰ দিনটো মই ভাবোঁ আটাইতকৈ মহত্বপূৰ্ণ, আটাইতকৈ গুৰুত্বপূৰ্ণ। কিয় গুৰুত্বপূৰ্ণ? কাৰণ 1973 চনৰ 5 জুনত প্ৰথম বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছিল। সেই দিনটোৰ পৰা আজিলৈকে প্ৰত্যেক বছৰ 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন হৈ আহিছে। আৰু পৰিৱেশৰ আচলতে যি ভাৰসাম্যতা আজিকালি একেবাৰে নোহোৱা হৈ গৈছে। প্ৰত্যেক বছৰ এটা সমীক্ষাৰ পৰা জনা গৈছে প্ৰত্যেক বছৰ প্ৰায় 15 নিযুত বিশ্বৰ মানুহ খাদ্যৰ অভাৱত মৰিছে আৰু 108 কোটি মানুহ প্ৰত্যেক বছৰ বায়ু প্ৰদূষণত আক্ৰান্ত হৈছে। আৰু তাপমাত্ৰা বিশেষকৈ এই বছৰ দেখা গৈছে যে ভাৰতৰ বিভিন্ন ঠাইত 50 ডিগ্ৰীলৈকে উষ্ণতা বাঢ়িছে। এইবোৰ কিয় হৈছে? এইবোৰ অকল পৰিৱেশৰ ভাৰসাম্যতা নোহোৱাৰ কাৰণে হৈছে। গতিকে আমি পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰিবৰ কাৰণে বৃক্ষৰোপণ কৰিব লাগিব, প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিব লাগিব, আৰু তেনেধৰণে আমি পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ আমি আগবাঢ়ি যাব লাগিব। আৰু আজি যি বিশ্ব পৰিৱেশ দিৱসৰ দিনা বহুতে গছপুলি ৰুইছে বা বিভিন্ন অনুষ্ঠান আজি হৈছে, এই ক্ষেত্ৰত গছপুলি ৰুইছে, কিন্তু অকল আমি এদিন সেইটো পালন কৰিলে নহ'ব। আমি ভাৰতত 140 কোটি জনতা আছে। এই 140 কোটি জনতাই যদি আমি প্ৰত্যেক সপ্তাহত নোৱাৰিলেও মাহেকত এদিন যদি আমি গছপুলি ৰোপণ কৰিব পাৰোঁ, সেই যদি আমি প্ৰণ হাতত লওঁ, তেতিয়াহ'লে আমাৰ পৰিৱেশ অতি সুন্দৰ হৈ পৰিব, আমাৰ পৃথিৱীখন অতি ধুনীয়া হৈ পৰিব, বায়ু প্ৰদূষণ কমিব, খাদ্য প্ৰদূষণ কমিব, সকলো পিনে এক শান্তিময় পৰিৱেশৰ সৃষ্টি হ'ব। নহ'লে আজিৰ পৰা আপোনাৰ 20 বছৰ পিছত বা 30 বছৰ পিছত হয়তো উষ্ণতা গৈ 60 ডিগ্ৰীও পাবলৈ আছে, য'ত আমাৰ মানুহখিনি জীয়াই থাকিবলৈ অতি
কষ্টকৰ হৈ পৰিব বা অসম্ভৱ হৈ পৰিব। গতিকে মই সকলোকে এটাই আহ্বান জনাওঁ যে আমি প্ৰত্যেক মাহতে বিশ্ব পৰিৱেশ দিৱস পালন কৰোঁ। অকল বছৰেকত এটা দিন নহয় যে এটা দিনত আমি গছপুলি ৰুলোঁ, ইয়াতে আমাৰ দায়িত্ব সামৰিলোঁ, সেইটো নহয়। আমি প্ৰত্যেক মাহতে প্ৰত্যেকজন ব্যক্তিয়ে এজোপা এজোপা গছ পুলি আমি ৰোপণ কৰি আমি আমাৰ যি দায়িত্ব, সেই দায়িত্ব পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰা সেয়া পালন কৰোঁ। এয়ে মোৰ সকলোকে অনুৰোধ। সমাজকৰ্মী পাৰ্থ বিজয় বৰুৱাই শিশুসকলক বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত কিছু শিক্ষা প্ৰদান কৰে। লগতে শিশুসকলক বিনামূলীয়াকৈ শিক্ষা দিয়াৰ এক ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ লগতে বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে জানিবলৈ দিয়ে যে ভৱিষ্যতে আশ্ৰমত থকা শিশুসকলক তেখেতে সহায়ৰ হাত আগবঢ়াব। পৰিৱেশ দিৱস হিচাপে আজি আমাৰ এই অনুষ্ঠানলৈ অহা কবি, সাহিত্যিক, সমাজসেৱক, বিদ্যা নিকেতনৰ স্বত্বাধিকাৰী পাৰ্থ বিজয় বৰুৱা আহি আমাৰ এই অনুষ্ঠানত যিখিনি কণ কণ ল'ৰা ছোৱালীখিনিৰ লগত গছপুলি ৰোপণৰ ক্ষেত্ৰত যিখিনি কথা আমাৰ ল'ৰা ছোৱালীখিনিক আগবঢ়ালেহি, তেখেতলৈ আমাৰ আজি এই অনুষ্ঠানৰ তৰফৰ পৰা অশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ। তেখেতে আহি আমাৰ এই অনুষ্ঠানত আমাৰ গোটেই অনুষ্ঠানটোৰ সবিশেষ কথা জানি লয় আৰু ভৱিষ্যতে এই অনুষ্ঠানটোক যে আমি যদি কিবা কৰিব পাৰোঁ, তেওঁলোকে আমাক বহুত এটা আশা দি থৈ গৈছে। তেখেতসকলে আমি সেইকাৰণেও আমাৰ তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু কণ কণ ল'ৰা ছোৱালীসকলক আহি দুপৰীয়া এটা যিটো আহাৰ আমাৰ মাজত ল'ৰা ছোৱালীখিনিৰ মাজত বিতৰণ কৰিলে, তাৰ বাবে আমি অশেষ ধন্যবাদ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।